মই আহি পালোহি গোলাঘাট টাউন আৰু এটা BSCত সোমালোঁ। গাড়ীত তেল ভৰালোঁ। বৃন্দাবন নাৰ্চাৰী বুলি কয়। আৰু ইয়াতে মই কিবা নহয় পুলি লওঁ যাওঁ। এতিয়া মানুহ ক'ত আছে? মানুহ আছেনে? মই শেষত এখন ল'লোগৈ কিতাপ, হোমেন বৰগোহাঁই ডাঙৰীয়াই লিখা বিপদৰ বন্ধু। দাদা আপুনি এখন পেক কৰি দিয়ক, ধুনীয়াকৈ পেক কৰি দিয়ক। সেইফালে বাইদেউৰ পৰা মৌ ওচৰৰ বাকীডাল। বাইদেউ ঠিকে আছে নি? এইবোৰ কিবা বেয়া হৈ যাব নি? নাই এনেকৈ নিদিওঁ, মানে এইডাল মই এনেই প্ৰেজেণ্ট দিম। অলপ চিধা চিধি আছে নি চাওকচোন বাৰু। আৰু এই যে ঘৰটো দেখিছে, এয়াই হ'ল বিয়া ঘৰ। মই আছোঁ ঔগুৰি চাউৰা বস্তি। এই জেগাডোখৰ নাম ঔগুৰি চাউৰা বস্তি বুলি কয়। আৰু শুবলৈ বুলি আমি ৰুমত সোমাই আছোঁ। যাওঁ মজা। পপা চবতকৈ শুই উঠিলে সোনকালে। আমাৰ ঘৰখনৰ পপাই বহুত সোনকালে শুই উঠিলে। আৰু এতিয়া মই দেখিছোঁ নহয়, শুনিছোঁ গা ধুই আছে। মা উঠিলে, মাৰ পিছত মই এই ব্ৰাছডাল লৈ ব্ৰাছ কৰিম এতিয়াও। এই ৰাতিপুৱা সময়কণত কিনো এনেকুৱা যাদু আছে সেইটো নাজানো দেই। ইমান শুবলৈ মন যায়, আৰু অলপ শুই লওঁ, আৰু অলপ শুওঁ, এনেকুৱা খুব লাগে। নিজকে বুজাই একদম ফককৈ উঠিছোঁ, মানে উঠিবই লাগিব। উঠিলোঁ, ব্ৰাছ কৰোঁ, মুখ হাত ধুওঁ। ৰাতিপুৱাৰ এই পৰিৱেশটো উপভোগ কৰোঁ। নমস্কাৰ জনাইছোঁ। মই যদুমণি গগৈ। আজিৰ দিনটোৰ ভিতৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মুখৰ অৱস্থা কি হৈ আছে, ফেচকুৰি আছে নেকি, এনে চুলিৰ অৱস্থা কেনেকুৱা হৈ আছে, দাড়ি কি হৈ আছে, মই এইবিলাক একো চোৱা নাই। শুই উঠি আৰু ভিডিঅ'টো বনাইছোঁ। মই এটা কথাই চিন্তা কৰিছোঁ যে সেই আলহী ঘৰলৈ যাবলৈ ওলাইছোঁ, আৰু তাত যে মোৰ দাঁতৰ বিষ নহ'লেই হ'ল। ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। বাকী যি হয় হওক। সেই সকলোবিলাক সমস্যাৰ লগত মই যুঁজি যাবলৈ চেষ্টা কৰিম, কিন্তু দাঁতৰ বিষৰ লগত নোৱাৰা হৈছোঁ। আচলতে মই ঘৰতে ক'ব বিচাৰিছোঁ, মই যাওঁ তুলনি বিয়া এখন খাবলৈ, কিন্তু মই কোনো কাহানি তালৈ গৈ পোৱা নাই। যাম আমাৰ গাঁৱে মানুহ এজনীৰ লগত। গতিকে কি আৰু, আমাৰ ঘৰটোৰ পৰিৱেশ এতিয়া এনেকুৱা। আৰু আজি চাগে আহিব নোৱাৰি, সেইটো ময়ো জানো। আৰু বিয়া ঘৰত টোপনি ক্ষতি হ'ব ময়ো জানো, কিন্তু কেনেকৈ ক'ত থকাৰ ব্যৱস্থা হয় সেইটো ময়ো নাজানো। আৰু গাড়ীখনৰ অলপ সমস্যা আছে, ডিছটো বেয়া হৈ গ'ল, আগৰ ডিছটো। এইটো একদম ব্ৰেক নাই। বহুত দূৰলৈ যাবলৈ আছোঁ, পিছৰ ব্ৰেকডাল গছকি যাব লাগিব। আৰু নিজকে যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ ধুনীয়াটো কৰিবলৈ, কিন্তু ধুনীয়া কৰিবলৈ একো মোৰ সা সৰঞ্জাম নায়েই। গাড়ীখন ৰখালোহি মানুহ ঘৰৰ পদূলি মুখত, আৰু মই জপনাখন খুলি এনেকৈ সোমাই যাওঁ। এই মানুহঘৰ দেখিছে ন আপোনালোকে? এই মানুহঘৰ আছে গিলাধাৰী চুকত। আৰু এই মানুহঘৰৰ মেইন মানুহজন আৰু ল'ৰাটো কালিয়ে গ'ল। আমি য'লৈ আজি যাবলৈ ওলাইছোঁ বিয়া খাবলৈ বুলি। আমাৰ ঘৰত নিমন্ত্ৰণ কৰিলে, ইয়াত কৈছে, আৰু ক'ৰবাত কৈছে। কোন যায় এইখিনি গম নাপাওঁ, কিন্তু এই মানুহজনীয়ে চিনি পায় যে, সেইবাবে মই ওলাইছোঁ এই মানুহজনীৰ লগত। ঘৰৰ পৰা আহোঁতে একো খাই বৈ নাহিলোঁ, অকল পানী দুঘোটা, টেবলেট এটা, মুখখন কুলকুলি কৰিলোঁ যে দাঁতৰ বিষ নহয়। এতিয়া চাওক ইয়াত মোক কি দিছে, এনেকৈ বুট, আচাৰ, পিঁয়াজ, ভাত। মই নাখাওঁ বহুত ক'লোঁ, কিন্তু দিছে যদি খাই দিওঁ আৰু। মই আহি পালোহি গোলাঘাট টাউন আৰু এটা BSCত সোমালোঁ। গাড়ীত তেল ভৰালোঁ আৰু পেচাব কৰিলোঁ। আৰু কি, আৰু একো নাই। এতিয়া যাওঁ লাহে। আহক। বাটত চাগে মই ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাব নোৱাৰিম, কাৰণ একোৱেই নাই। কাৰণ আমি গৈ থাকিব লাগিব ভালেমান দূৰ ঘৰৰ পৰা। মই চেষ্টাটো কৰিম বাৰু, খালি বেয়া নাপাব। এতিয়া সময় হ'ল 8:31, আৰু মই ক'ৰ পালোহি, কি কথা, এইবোৰ একো নাজানো। মানে বহুত দূৰ পালোহি। আৰু মই যদি কওঁ নহয়, মই য'ত আছোঁ ইয়াৰ পৰা যদি গুৱাহাটীলৈ চাওঁ নহয়, 220 কিলোমিটাৰমান আছে ইয়াৰ পৰা গুৱাহাটীলৈ। আৰু এটা বহুত ধুনীয়া ৰাস্তা, অহা যোৱা একদম চিধা গুৱাহাটী।
আৰু মই কাৰ লগতনো আহিছোঁ মই আপোনালোকক চিনাকি কৰাই দিয়াই নাই নহয়, দেখুৱাই দিয়াই নাই নহয়। 2 মিনিট সময় ৰ'বলৈও সুবিধা পাইছোঁ, ভালো লাগিছে অকণমান। এইফালে মানুহজনী দেখিছেনে, আমাৰ গাঁৱৰ মানুহ। কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাবচোন। এতিয়া মই এই মানুহজনীৰ ভনীয়েকৰ ছোৱালী বিয়া খাবলৈ গৈ আছোঁ, হয় নাই বাৰু? ভনীয়েকৰ ছোৱালী। এতিয়া আপোনাৰ কি হ'ব? ছোৱালী নিচিনাই হ'ব, হয় নাই? ছোৱালী আৰু ভনী জীয়েক আৰু আহোঁতে একো অসুবিধা পোৱা নাই নহয়? উপায় নাই, হেৰি নহয় এই এখন মাইকী মানুহ অকণ উঠিবলৈ দিগদাৰ হয়। অঁ, কাপোৰ কানিৰ পৰা দিগদাৰ হয়। ইয়ে গাড়ী অৱস্থা, টায়াৰ গৰম হৈ গৈছেগৈ। সেই খুৰীজনীৰ লগত মই যলৈ আহিছোঁ প্ৰায় মই পালোহি আৰু বোলে বেছি দূৰ নাই এনেকৈ কৈছে মোক। তাৰপিছত মই প্ৰেজেণ্ট মানে বিয়াত কি খাম কি দিম একো লৈ নাহিলোঁ, গতিকে মই এখন পালোহি নাৰ্চাৰী, বৃন্দাবন নাৰ্চাৰী বুলি কয়। আৰু ইয়াতে মই কিবা নহয় পুলি লওঁ যাওঁ। এতিয়া মানুহ ক'ত আছে? মানুহ আছেনে? মানুহ আছেনে নাজানো। আছেনে মানুহ? কি ল'ম কি নল'ম এনেকুৱা লাগিছে। কি ল'ম, কিবা ল'ব লাগিব। মানুহবোৰ আছেনে? অঁ, মই আছোঁ বৃন্দাবন নাৰ্চাৰীৰ বিষ্ণুপুৰত। ভিডিঅ' এটা বনাইছোঁ, বেয়া নাপাব খালি। আৰু মই বাইদেউক খুব মতে প্ৰশ্ন কৰিছোঁ। বাইদেউ কৈছে যে ময়ো বিয়া সকাম নহয়, বিয়া আহিছে বাৰ্থডে হ'লে কিবা বোলে গছ পুলি দিয়ে বোলে, বাৰ্থডে খায়। এতিয়া বাইদেৱে ফুলৰ পুলি এটা দেখুৱাইছিলে মোক। ফুলৰ পুলি কেলৈ ৰাপ নাই কিবা। মই বাইদেউক ক'লোঁ শেষত আপুনি মোক ৰঙা চন্দনৰ পুলি এটা দিয়ক। মই বাৰ্থডেত গিফ্ট দিছোঁ বাৰু ৰঙা চন্দনৰ পুলি এটা। আৰু এই বেছিকেইদিন হোৱা নাই, এখন বিয়াত মই মেহগনি পুলি এটা দিছিলোঁ। তাৰপিছত আৰু এখন গাঁৱতে বিয়াত তাতো মই মেহগনি দিছিলোঁ। আৰু বহুতে মোক প্ৰশংসাও কৰিছিলে, ভাল বুলি কৈছে, কিবা নতুন এটা চিন্তা বোলে। মানুহক যদি পইচা 200, 300, 500 টকা দিলে বোলে এই চকুৰ প্ৰচাৰতে শেষ হৈ যায়। চাৰ্ট পেণ্ট ভাল দামী এযোৰ দিলেও পিন্ধিলে ফাটিলে চিটিলে শেষ হৈ যোৱাৰ পিছত তোমালৈ মনত পৰি নাথাকে। যেতিয়া তুমি ভাল গছৰ পুলি এটা দিবা, সেই গছৰ পুলিটো যদি সিহঁতি প্ৰতিপালন কৰি ধুনীয়াকৈ জীয়াই কৰি ৰাখে নহয়, তেতিয়া বোলে নাম এটা থাকে আৰু গছজোপা দেখিলেও মনত পৰি থাকে বোলে এইটো আমুকৰ বিয়াত দিছিলে। মই ভাবিছোঁ ৰঙা চন্দন চক। মইতো চব পচন্দ কৰিছোঁ, আপোনাৰতো চব পচন্দই ন। ইয়াকে দিয়ক। তুলনি বিয়া খাবলৈ আহিছোঁ, ঘৰৰ পৰা একো লৈ অহা নাই, পইচা লৈ আহিছোঁ, কিন্তু পইচা নিদিওঁ মই। অঁ, 1 কেজি চন্দনৰ দাম এতিয়া 950 টকা। 1 কেজি কেঁচা চন্দনৰ দাম 950 টকা। তেতিয়াহ'লে চাওক মই কিমান ভাল বস্তুটো দিছোঁ, হয় নাই বাইদেউ? নহয় আপুনি কোনটো দিয়ে দিয়ক, আপুনিতো জানে ধুনীয়া এটা দিয়ক আৰু। অঁ, ঠিক আছে, একো নাই দিয়ক। নাই মই এইটো এনেকৈ দি দিম। আৰু মোক কিবা কিবি অলপ ল'বলগীয়া আছে, এইখিনি ল'ম, মই এইটো চঞ্জাই দি দিম। মই আছোঁ তেল গৰমত। সেইফালে মই বৃন্দাবন নাৰ্চাৰীত সুধিছিলোঁ, সেইটো বেলেগ জেগা বুলি কৈছিলে মোক। সেইটো বিষ্ণুপুৰ। মই আছোঁ তেল গৰমত আৰু মই কিতাপৰ দোকান এখনত সোমালোহি, বোলো কিতাপ এখনো লৈ যাওঁ। মই এই দোকানখনৰ বাৰাণ্ডাতে ৰৈ আছোঁ। মই দাদাক ক'লোঁ, দাদা আপুনি হিতেশ ডেকাৰ মোক কিতাপ এখন দিয়ক। আৰু দাদাই মোক ক'লে হিতেশ ডেকাৰ বোলে এখনো কিতাপ নাই। মই আচৰিত পাইছোঁ। মই শেষত এখন ল'লোগৈ কিতাপ, হোমেন বৰগোহাঁই ডাঙৰীয়াই লিখা বিপদৰ বন্ধু। দাদা আপুনি এখন পেক কৰি দিয়ক, ধুনীয়াকৈ পেক কৰি দিব। কি দিম কি নিদিম লাগি আছে, ল'লোগৈ।
যিজনী মানুহ মোৰ লগত আহিছিলে সেই মানুহজনীক মই ৰখাই পেলানি অকলে অকলে সেই বৃন্দাবন নাৰ্চাৰী গ'লোঁ। এইডোখৰ বাইদেউ কি জেগা কয়? তেলগমত ৰৈ আছোঁ মই। সেই বৃন্দাবন নাৰ্চাৰী গ'লোঁ, এইখিনিতে কিতাপৰ দোকান এখনলৈ গ'লোঁ, তাৰপিছত আকৌ এখন দোকানলৈ আহিছোঁ, কাপোৰৰ দোকান। সেইফালে বাইদেউৰ পৰা মৌ ওচৰৰ বাকীডাল। বাইদেউ ঠিকে আছে নি এইবোৰ? কিবা বেয়া হৈ যাব নি? নাই এনেকৈ নিদিওঁ মানে এইডাল মই এনেই প্ৰেজেণ্ট দিম। অলপ চিধা চিধি আছে নি চাওকচোন বাৰু। হে নাই এনেকৈ গোটেই দীঘলেই দিম আৰু এখন ভাল আছে নি চাওক বাৰু এডালমান। বাইদেউ এইবোৰ জিন্দা মৌ চৌৰ পাখি নি? হে 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 হয় নি? ঠিক আছে দিয়ক, এটা পিছ দিয়ক। অঁ ঠিক আছে। বন্ধু বান্ধৱীসকল, এতিয়া সময় হ'ল 10:33 আৰু এই যে ঘৰটো দেখিছে এয়াই হ'ল বিয়া ঘৰ। আৰু মই বিয়া ঘৰৰ পৰা এনেকৈ খোজকাঢ়ি অকণমান ওলাই আহিছোঁ। চাহ খালোঁ, জলপান খালোঁ, চিৰা কোমল চাউল, চিৰা দিছিলে নে কোমল চাউল দিছিলে মই পাহৰি থাকিলোঁ। চেনি দি দৈ গাখীৰ দি খালোঁ, পেটটো অলপ ভৰালোঁ। ভাত খাম অলপ পিছতে, ভাত বনাই আছে। আৰু মই আছোঁ ঔগুৰি চাউৰা বস্তি। এই জেগাডোখৰ নাম ঔগুৰি চাউৰা বস্তি বুলি কয়। একদম গাঁৱলীয়া ধুনীয়া জেগা, ওখ চাপত ভাল লাগিছে। তাত ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই কাৰণ কি ডিজে লগাই আছে, ডিজে লগাই থাকিলে ক'ত আৰু সম্ভৱ নহয়। মই যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ, কিন্তু অচিনাকি জেগাত ইমান ভাল নালাগে। 28 তাৰিখৰ ভিডিঅ' এডিটিং কৰি কালিৰ পৰা লাগি আছোঁ এডিটিং কৰা কামত। আজি এডিটিং কৰি সম্পূৰ্ণ হৈ গ'ল, এক্সপৰ্ট কৰিলোঁ আৰু আপলোডত লগাই দিলোঁ আৰু আপলোডত লগাই থৈছোঁ। আৰু এতিয়া হৈছে কি, নেটৱৰ্ক নাই, এক্সিকুট নেটৱৰ্ক নাই। এনেই চাব পাৰি, ইনষ্টাগ্ৰামত ভিডিঅ' চাব পাৰি, ইউটিউবত ভিডিঅ' চাব পাৰি, এইবিলাক ফেচবুকত ভিডিঅ' চাব পাৰি, এইবিলাক চাব পাৰি, কিন্তু আপলোড কৰিবলৈ আৰু স্পীড নেটৱৰ্কৰ প্ৰয়োজন হয়। কামটো কৰিব পৰা নাই, চাগে নহ'বও পাৰে আজি আপলোড কৰিব নোৱাৰিম চাগে। মই আহিছিলোঁ এইডোখৰ জেগালৈ ভিডিঅ' আপলোড কৰিবলৈ, আৰু য'ত নেকি মই আছোঁ ঔগুৰি নামৰ সেই জেগাডোখৰত একেবাৰে নেটৱৰ্ক নাপায়, ভিডিঅ' আপলোড কৰিব নোৱাৰি। মানে মই ক'লোৱে নহয় আপোনালোকক, এনেই মানে ভিডিঅ' চোৱা, ফটো আপলোড কৰা, ৰিল চোৱা এইবিলাক হৈ থাকে, কিন্তু ভিডিঅ' আপলোড নহয়। ভিডিঅ' আপলোড কৰিবলৈ একদম বহুত স্পীড নেটৱৰ্ক লাগে। এইডোখৰ জেগালৈ আহি মই ভিডিঅ'টো আপলোড কৰিলোঁ, এতিয়া হৈ গ'ল। আৰু মই যাৰ লগত আহিছিলোঁ সেই মানুহজনে মোক ফোনো কৰি আছে যে কি হ'লনো, সি কেলৈ অহা নাই। মই ক'লোঁ যে অকণমান আগবাঢ়ি যাওঁ, কাম এটা আছে, যাওঁগৈ আৰু বলক। হৈ গ'ল। আৰু আমি এইফালে সোমাই গৈছিলোঁ নহয়, এইফালে বিয়া ঘৰ আছে। বিয়া ঘৰৰ পৰা মই আহি পালোঁহি এই হাই ৰোড, য'ত নেকি মই কিতাপ লৈছিলোঁ, গছপুলি লৈছিলোঁ, ময়ূৰ চৰাই পাখি লৈছিলোঁ। সেই তাৰ পালোঁহি। তাত বেয়া নলগা নহয়, ভালেই লাগিছে, কিন্তু তাত মোৰ চিনি নাপাওঁ ন, কাকো চিনি নাপাওঁ, সেইটো কাৰণে মোৰ ইমান ভাল লগা নাছিলে। এইবোৰ চব জেগাডোখৰ। আৰু মই এনেই অহা নাই, মই দৰকাৰত আহিছোঁ। মই যিখন মটৰচাইকেল চলাওঁ, বা মোৰ যিখন মটৰচাইকেল, মোৰ বুলিয়ে কৈছোঁ, আমাৰ ঘৰত মানে পাপা মা মই আছোঁ। মা পাপাইতো নচলায় মোৰ গাড়ীখন, মই চলাওঁ গাড়ীখন এইখন। আৰু আগ চকাৰ ব্ৰেক অলপমানো এক চিকুটমানো নধৰে, এক চিকুটো নধৰে। গতিকে মোৰ ভাল কৰিব লাগে। পিছৰ ব্ৰেকডাল ধৰে, এডাল একো নাই, কিন্তু আগৰডালো মানে লাগে। আৰু এই গেৰেজখনৰ যিটো মেকানিক, সেই মেকানিকটো বোলে এতিয়া ভাত খাবলৈ যাব, আৰু মোক কৈছে 1 ঘণ্টামান লাগি যাব বোলে ভাত খাওঁতে। 3:05 হৈছে, 4:05 মান হৈ যাবগৈ। গতিকে মই 1 ঘণ্টা ৰ'ব লাগিব। আৰু তাকে ভাবি আছোঁ, ভাবি লওঁ। আছোঁ মই বিয়া ঘৰতে। আপোনালোকক যি ধৰণে কইনাক দেখুৱাব লাগিছিলে, কইনাৰ মাকক দেখুৱাব লাগিছিলে, কইনাৰ বাপেকক দেখুৱাব লাগিছিলে, কইনাৰ ককায়েকক দেখুৱাব লাগিছিলে, মই পৰা নাই। আৰু মন যোৱা নাই মোৰ ইয়াত ভিডিঅ' বনাবলৈ।
মানে মুকলি মুকলি লগা নাই, কিবা জাজ জাজ লাগিছে। চবে ব্যস্ত নচা খোৱা বোৱা এনেকুৱা কামত, আৰু মই এইফালে দৰৱ অকণমান লৈ মুখখন কুলি কুলি কৰি আছোঁ। দাঁতৰ বিষটো নোহোৱা নহয়, অলপ অলপ হৈছে। দাঁত বিষটোৱে মোক খাই পেলালে আৰু। এই ফুৰিবলৈ আহিলেও লগ নেৰে, ঘৰটো থাকিলে লগ নেৰিব, ঘৰটো হওক বাৰু একো নাই, কিন্তু ফুৰিবলৈ আহিলেতো এৰি দিব লাগে ন, উপায় নাই। মমে গৰম পানীটো দৰৱ মিলাই কুলি কৰি আছোঁ। 10:25 এতিয়া সময়, আৰু শুবলৈ বুলি আমি ৰুমত সোমাই আছোঁ। কৰি আছোঁ টোপনি যাওঁ, কাৰণ কেলৈ কাইলৈ ঘৰলৈ যাব লাগিব, টোপনিটো মানে যাব লাগে। কোন ক'ত ক'ত শুৱে কেনেকৈ শুৱে একো নাজানো আৰু, আমি মুঠতে শুওঁ। ঠিক আছে, দিয়ক কাইলৈ লগ পাম, কাইলৈ লগ পাম ভিডিঅ' বনাই। আজিলৈ ইমানেই, বাই।